এর ফার্স্ট ফেজত RIDF SOPD এনেকে যিখিনি ধন আবণ্টন হৈছিলে টেণ্ডাৰৰ প্ৰচেছবোৰ সম্পূৰ্ণ হ'ল, ৱৰ্ক অৰ্ডাৰবোৰ হৈ গ'ল। এইকাৰণে আমি কামৰ আৰম্ভণিবোৰ কৰি আছোঁ। 60টামান ৰাস্তাৰ কাম আৰম্ভ কৰি আছোঁ আৰু কেইদিনমান পাছত আৰু কেইটামান কৰিম আমি। তাৰপাছতে ইয়াৰ পাছত আকৌ 150টামান আমাৰ আসাম দৰ্শনত নামঘৰ হৰি মন্দিৰ এনেকৈ চেংচন হৈছে, সেইখিনিও আধাৰবিলাক কৰিম। আৰু বেলেগ বেলেগ শিতানৰ আৰু 20টামান আঁচনি আছে। তাৰমানে কি চব মিলালে আমাৰ 250টামান এনেকৈ চেংচন অৰ্ডাৰ ওলাইছে। গোটেইখিনি আধাৰিলা কৰি আছোঁ। চ' এইকাৰণে আজিতো আমি সেই 20টামান একেলগে কৰি দিব লাগিব। চ' এইকাৰণে এইটোৰো যিটো ৰাস্তা আছে এইটো অতি সোনকালে 35 লাখ আছে, ৰিপেয়াৰিংটো সোনকালে কমপ্লিট কৰাৰ কাৰণে 1-1.5 মাহতে শেষ কৰাৰ কাৰণে আমি অৰ্ডাৰ দিছোঁ। এইটোতো আপোনাৰ যিমান আছে আৰু ইয়াতে লিখা আছে, এইটো চাই ল'ব। এইটো সম্পূৰ্ণ কৰিবলৈ আমি অৰ্ডাৰ দিছোঁ আৰু 1-1.5 মাহতে এইটো নতুন হৈ যাব, ভালেই হ'ব ৰাইজৰ, নহ'লে বেয়া ৰাস্তা অসুবিধা হয়। ত' এইখিনি উন্নয়নমূলক কাম কাজ আমি বিশেষকৈ গাঁৱৰ ভিতৰৰ ৰাস্তাবোৰ, কিয়নো আমাৰ 4 লেনটোতো প্ৰায়ভাগ হৈ গ'ল আৰু মেজৰ যিখিনি ৰাস্তা আছে প্ৰায়ভাগখিনি 2 লেন ৰাস্তাবোৰো প্ৰায়ভাগ হৈ আছে। এতিয়া ভিতৰৰ ৰাস্তাবোৰ বাকী আছিলে, এইখিনি কৰি পেলাম।